আজি বালিলেচা কালী দেৱালয়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া নলবাৰীত কেবিনেট কৰিছিলে সেই কেবিনেটৰ সময়ত আমি সিদ্ধান্ত লৈছিলোঁ যে নলবাৰীৰ 4টা মন্দিৰত আমি একেলগে 3 কোটিকৈ 12 কোটি টকা দিম আৰু 4টা মন্দিৰৰ কাম আমি পৰ্যায়ক্ৰমে আৰম্ভ কৰি যাম। আজি বালিলেচা কালী দেৱালয়ত আমি সেই 3 কোটি টকাৰ প্ৰাৰম্ভিক কামখিনিৰ শুভাৰম্ভণি কৰিলোঁ আৰু 3 কোটি টকা ব্যয়েৰে ইয়াত এটা মেইন যিটো আমাৰ ভোগঘৰ আৰু এটা অতিথিশালাৰ গেষ্ট হাউচৰ এটা পাৰ্ট কৰা হ'ব আৰু মই আজি ইয়াৰ আধাৰিলা কৰিলোঁ আৰু মই ভাবোঁ যে খুব কম দিনৰ ভিতৰতে আমাৰ ইয়াৰ কমিটিৰ লগত কথা পাতি বৰ্তমান আমাৰ GMDৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়াও আছে, তেখেতে গোটেইখিনি কথা আলোচনা কৰি খুব সুন্দৰভাৱে ইয়াৰ নিৰ্মাণৰ কামসমূহ আৰম্ভ কৰিব। এই দেৱালয়টো এটা ঐতিহাসিক দেৱালয় আৰু মোৰ ব্যক্তিগত জীৱনত এই দেৱালয়টোক মই বহুত মান্যতা দি আহিছোঁ আৰু প্ৰতিটো ভাল দিনত মই এই দেৱালয়টোলৈ আহোঁ, ভাল দিনৰ দেৱী মাৰ আশীৰ্বাদ ল'বৰ কাৰণে। এই দেৱালয়টোত আগতেও মই বহুখিনি কিবা-কিবি কাম কৰিছিলোঁ, ইয়াৰ বহু কাম এতিয়াও বাকী আছে। এইটো এটা ঐতিহাসিক দেৱালয় আৰু ইয়ালৈ যথেষ্ট পৰ্যটক আহে। পৰ্যটকসকলৰ সকলো সা সুবিধা দিব পৰা ব্যৱস্থা এতিয়াও হৈ উঠা নাই। আমাৰ এটা গেষ্ট হাউচ বনোৱা হৈছিল, সেই গেষ্ট হাউচটো সম্পূৰ্ণ হৈ উঠা নাই। পুখুৰীৰ পাৰ বা যিখিনি তাত নৈসৰ্গিক দৃশ্য চাবৰ কাৰণে বা খুব সুন্দৰ ধৰণে পুখুৰীটো উপভোগ কৰিবৰ কাৰণে যি ব্যৱস্থা লাগে সেইখিনিও সম্পূৰ্ণ হৈ উঠা নাই। কিছু পৰিমাণে হৈছে, আগতকৈ যথেষ্ট পৰিমাণে হৈছে আৰু যাত্ৰীৰ সংখ্যাও প্ৰতিটো বছৰে বাঢ়ি গৈ আছে। গতিকে ইয়াত আৰু বহুত প্ৰয়োজন আছে আৰু মই ভাবোঁ যে মাৰ কৃপাত আমি এইখিনি কামো কৰি যাব পাৰিম। এই 3 কোটি টকাৰে আমি আৰম্ভ কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত এই কামবিলাক চলি গৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট হোৱাৰ সময়তে নলবাৰীৰ 4খন তেনেকুৱা ঐতিহাসিক মন্দিৰ, আমাৰ বালিলেচা কালী দেৱালয়, বিল্লেশ্বৰ মন্দিৰ আৰু আমাৰ নলবাৰী হৰি মন্দিৰ আৰু বাঘেশ্বৰী মন্দিৰ, এই 4টা মন্দিৰতে 3 কোটিকৈ টকা দিছিল যাতে আমি ইয়াৰ আন্তঃগাঁথনি উন্নয়ন কৰিব পাৰোঁ আৰু 4টা মন্দিৰ বা আমাৰ ইয়াৰ মন্দিৰসমূহৰ এটা টুৰিজিম চাৰ্কিট ডেভেলপ কৰিব পাৰোঁ। ইতিমধ্যে হৰি মন্দিৰৰ কাম চলি আছে, এই বালিলেচা কালী দেৱালয়ৰ কামে আমি আৰম্ভ কৰিলোঁ, বাঘেশ্বৰী মন্দিৰৰ কাম ৰেডি হৈ আছে। ইতিমধ্যে আমাৰ বিল্লেশ্বৰ দেৱালয়ৰো তেখেতসকলৰ লগত কথা পাতি এটা সুন্দৰ পৰ্যায়লৈ আহিছে আৰু এই 4টা দেৱালয়ৰ কামখিনি কমপ্লিট হোৱাৰ লগে লগে যথেষ্ট বাহিৰৰ পৰা অহা পৰ্যটকসকলৰ যথেষ্ট সুবিধা হ'ব আৰু এটা চাৰ্কিটৰ দৰে গোটেই দেৱালয়সমূহ বা মন্দিৰসমূহ ঘূৰিবলৈ সুবিধা হ'ব। চাওক, এই মন্দিৰটোত যেতিয়াই যি পাৰিছোঁ, দেৱীয়ে য'ত কৃপা কৰিছে সদায় মন্দিৰটোৰ লগত মই একাত্ম হৈ থাকোঁ আৰু যেতিয়াই যি অসুবিধা হৈছে পাৰিছোঁ তেতিয়ালৈকে কৰি আছোঁ। ইয়াৰ আগৰ গেষ্ট হাউচে হওক, মই টুৰিজিমৰ থাকোঁতে টুৰিজিমৰ পৰাও টকা দিছিলোঁ, অন্যান্য আমাৰ আৰ্কলজিৰ পৰা আমি ইয়াত টকা পাইছিলোঁ, য'ৰ পৰা যি সৰু সুৰা টকা পইচা পাই আছোঁ আমি কাম কৰিয়ে আছোঁ। এতিয়া যিহেতু পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে, ধৰ্মীয় ভক্তৰ সংখ্যা বৃদ্ধি হৈছে, ইয়াত আৰু বহুত প্ৰয়োজন হৈ আহিছে। গতিকে কৰি গৈ থাকিবলৈ আৰু মায়ে নিশ্চয় কৃপা কৰিব। ভোগঘৰটো এতিয়া তাত ধুনীয়াকৈ ডিজাইন বনাই ৰাখিছে, মই তাকে চালোঁ যে গ্ৰাউণ্ড ফ্ল'ৰতে, তলৰ ফ্ল'ৰটোতে প্ৰায় 200মান মানুহ বহি খাব পৰা, ৰান্ধিব পৰা গোটেই ব্যৱস্থাটো ৰাখিছে আৰু ওপৰত ভোগঘৰৰ ওপৰত কেতিয়াবা আমাৰ কিছুমান অতিথি আহে, বাহিৰৰ পৰা বহুত মানুহ আহে, তেনেকুৱা 2টা ভাল দুটা ৰুমৰ আৰু এই ঘৰটোৰ লগত এক্সিষ্টিং ঘৰকেইটাৰো সংযোগ কৰি দিয়া হৈছে আৰু ইয়াৰ সংযোগৰ ঘৰটোৰ পৰা যাতে প্ৰসাদ ইত্যাদি লোৱাৰ কাৰণে সুবিধা হয় সেই ব্যৱস্থাটো ৰাখিছে আৰু ঘৰটোৰ ওপৰৰ ফ্ল'ৰৰ পৰা আমাৰ পুখুৰীৰ সৌন্দৰ্য সুন্দৰভাৱে উপভোগ কৰিব পৰা এটা ব্যৱস্থা ৰাখিছে। ডিজাইনটো খুব ভালে বনাইছে আৰু যি সংযোজন লাগে কৰি গৈ থাকিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।